মানুহক সন্তুষ্ট কৰিব নোৱাৰিয়ে এয়া এজন পিতৃৰ মনৰ কথা এখন বিয়াত কি হয় এজন পিতৃৰ বিবাহ বুলি ক'লে হততে আপোনাৰ মোৰ মনলৈ আহে দুটি মনৰ মিলন সাতটা জনম একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে হোমৰ হোমাগ্নিত দুয়োকে প্ৰতিশ্ৰুতিৰ বন্ধনত বান্ধ খুৱায় দুয়োৰে বিপদে আপদে একেলগে থাকিব দুয়োয়ে ইজনে সিজনক সহায় কৰিব ইজনে সিজনৰ মনৰ কথা প্ৰকাশ কৰিব কিন্তু তাৰ মাজতে বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় বিয়াঘৰীয়া তেনে কথালৈ এজন ব্যক্তিৰ ফেচবুকত পোষ্ট নিৰঞ্জন ৰাভা নামৰ এজন ব্যক্তিয়ে ফেচবুকত পোষ্ট দিছে যোৱা পৰহি ছোৱালীজনীৰ বিয়া গ'ল আজি ফাৰ্নিচাৰৰ দোকানীয়ে পইচা নিব আহিছে 2 লাখ টকা সোণাৰীতাত দিব আছে 1,75,000 টকা আজিকালিতো মানুহক খানা বিনাত সন্তুষ্ট কৰোঁতেই যায় 1 লাখ টকা আজিকালিৰ অভাৱৰো জাকজমক হ'ল মাতিলেই লাগে 40,000 টকা নতুনকৈ আৰম্ভ হ'ব ধৰিছে এটি নতুন প্ৰথা উলুটা তেলোভাৰ সেইটো এডজাষ্ট কৰোঁতেও যায় 50,000 টকা মান ধৰাৰ কাপোৰখিনি কম দামী হ'লেই বহুতৰ সম্পৰ্ক সেইদিনাই ফাট মেলে মুঠতে 7 পৰা 8 লাখ টকাৰ কমত এজনী ছোৱালীৰ বিয়া পতাটো অসম্ভৱ কথা দেউতাকৰ গোটেই জীৱনৰ হাছতীয়া ধন দাদায়েক বা ভায়েকৰ ঘামবোৰ টকালৈ ৰূপান্তৰিত কৰাৰ যিটো যাত্ৰা আমি বিয়াখন খাব যাওঁতে কোনোদিনেই নাভাবোঁ বিয়াৰ খানাত কিবা বিজুতি পালে তাচিল্লৰ সুৰত চিঞৰি ফুৰোঁ কিছুমানক শহুৰেকৰ ঘৰত কৰি দিয়া হয় নগ্ন দেউতাক মাকৰ চকুৰ পানী দেখিব বুলি ছোৱালীজনী হৈ থাকে নিশ্চুপ সমাজৰ বান্ধোনত তাই হৈ পৰে দাসী মোৰ নিজা ভণ্টি নাই কিন্তু ভণ্টি সদৃশ আছে বুকুত বহুত ছোৱালী এগৰাকীৰ বিয়াঘৰৰ বদনাম দূৰ কৰাত সকলোৱে সমভাগী হওঁ আহক সঁচাকৈ আমি যেন এখন বিবাহ খাই অহাৰ পিছত এখন বিয়া খাই অহাৰ পিছত অতি সোনকালে বিয়াখনৰ বিভিন্ন ধৰণৰ অভাৱ বিভিন্ন ধৰণৰ অভিযোগ উলিয়াই বদনাম গোৱা আৰম্ভ কৰোঁ কিন্তু এবাৰ বাৰু ভাবি চাওঁনে সেই বিয়াখন পতাৰ মুহূৰ্তত ছোৱালীজনীৰ দেউতাক ককায়েক ভায়েকৰ কিমানখিনি কষ্ট হৈছিল ছোৱালীজনীক উলিয়াই দিম বুলি কোৱাৰ লগে লগে অন্য এখন ঘৰলৈ কিমানখিনি কষ্টৰে ছোৱালীজনীক উলিয়াই দিব লগা হৈছিল সৰুৰে পৰা মৰমত তুলি তালি ডাঙৰ দীঘল কৰা ছোৱালীজনীক এদিন আনৰ ঘৰলৈ উলিয়াই দিব লাগিব কিন্তু সেই উলিয়াই দিয়া মুহূৰ্তত দেউতাকজনৰ কিমান ঘাম